নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ স্বাগতম জনাইছো। আজি যিমানখিনি নতুনকৈ ভেকেন্সি মুকলি হৈছে সেই ভেকেন্সিখিনি মই আপোনালোকৰ ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম ভেকেন্সি মুকলি হৈছে সেই ভেকেন্সিটো আপোনালোকৰ CECৰ পৰা আহিছে। CEC আপোনালোকে জানে কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ হয়। ইয়াত আপোনালোকৰ যিটো লোকেশ্যন হয় সেইটো লখৰা হয়। লখৰা, শুৱালকুছি, তিনিআলি, গুৱাহাটী এইকেইটা হ'ব লোকেশ্যন আপোনালোকৰ। আৰু পোষ্ট কি আছে চাই লওক। ছফ্টৱেৰ ফেকাল্টি এইটোৰ কাৰণে আপোনালোকৰ PGDCA কৰা নহ'লে ADCA কৰা হ'লে হ'ব। আৰু হাৰ্ডৱেৰ ফেকাল্টিৰ কাৰণে হাৰ্ডৱেৰ কৰা ডিপ্ল'মা 1 ইয়াৰৰ ডিপ্ল'মা লাগিব হাৰ্ডৱেৰ কৰা। আৰু ফিমেল কাউন্সিলাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিলে হ'ল আৰু লগতে কমিউনিকেশ্যন স্কিল ভাল হ'লে হ'ব। স্পকেন ইংলিছ ফেকাল্টিৰ কাৰণে ইংলিছ আপোনালোকৰ ফ্লুৱেণ্ট হ'ব লাগিব। জাৰ্নেলিজিম ফেকাল্টিৰ কাৰণে আপোনালোকৰ জাৰ্নেলিজিম কৰা হ'ব লাগিব। আৰু টুৰিজিম ফেকাল্টিৰ কাৰণে আপোনালোকৰ টুৰিজিম কৰা হ'লে হ'ল। ডিপ্ল'মা যদি আছে বা ডিগ্ৰী যদি আছে আপোনালোকৰ টুৰিজিমত তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। তলত মোবাইল নম্বৰ দিয়া আছে 3টা। তো এইকেইটা নম্বৰত আপোনালোকে যিকোনো এটা নম্বৰত কল কৰি ল'ব। কল কৰিলে আপোনালোকক ইণ্টাৰভিউৰ বাবে ক'ত কেতিয়া যাব লাগিব তেওঁলোকে জনাই দিব। এইটো আছিলে আজিৰ প্ৰথম ভেকেন্সি। আজিৰ 2 নম্বৰ যিটো ভেকেন্সি আহিছে আপোনালোকৰ এইটো এটা আপোনালোকৰ কোচিং ইনষ্টিটিউটৰ পৰা আহিছে। চিভিল ছাৰ্ভিচ একাডেমি হয়। ইয়াত 1 নম্বৰ পোষ্ট হৈছে ফিমেল কাউন্সিলাৰ। এইটো আপোনালোকৰ 2টা লোকেশ্যন দিয়া আছে চাওক। এটা গুৱাহাটী আৰু এটা ডিব্ৰুগড় বুলি দিয়া আছে। আৰু এইটো পোষ্টৰ কাৰণে কাউন্সিলাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিলে হ'ল আৰু লগতে 1 ইয়াৰ যদি এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ যদি ফ্ৰেছাৰ হয় তেতিয়া এপ্লাই কৰিব নোৱাৰে। ইয়াত দিয়া আছে ফ্ৰেছাৰ্ছ ডু নট এপ্লাই। 2 নম্বৰ যিটো পোষ্ট আহিছে সেইটো হ'ল একাউণ্টেণ্টৰ পোষ্ট। এইটোৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। টেলি আৰু GST কাম জানিব লাগিব আপোনালোকে। আৰু মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনালোকৰ নিজৰ বাইক নহ'লে স্কুটি এখন লাগিব। একাউণ্টেণ্টৰ কাৰণে যিটো লোকেশ্যন সেইটো অকল গুৱাহাটীতহে আছে, ডিব্ৰুগড়ত নাই। আৰু পিয়ন বুলি এটা পোষ্ট আছে আপোনালোকৰ ডিব্ৰুগড়ৰ কাৰণে হয়। এইটো পিয়নটো আপোনালোকৰ ডিব্ৰুগড়ত হ'ব পষ্টিং। পিয়নৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছ হ'লে হৈ যাব। আৰু একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ BCom পাছ কৰা হ'লে হ'ল। একাউণ্টছত BCom পাছ কৰা হ'লে হ'ব। এপ্লাই কৰিব খুজিলে আপোনালোকৰ ইয়াত মেইল দিয়া আছে। এই মেইলটোত আপোনালোকে 11 ফেব্ৰুৱাৰীৰ আগতে বা 11 ফেব্ৰুৱাৰীত মেইল কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, ইয়াতে চাই লওক। এইটো আছিলে 2 নম্বৰ ভেকেন্সি। আজিৰ যিটো 3 নম্বৰ ভেকেন্সি সেইটো আপোনালোকৰ ডায়েগনষ্টিক চেণ্টাৰ এটাৰ পৰা আহিছে। লোকেশ্যন হ'ব আপোনালোকৰ আজৰা। লেবৰেটৰী টেকনিচিয়ান হয়। মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰিব। আৰু 2 নম্বৰটো আপোনালোকৰ এক্সৰে টেকনিচিয়ানৰ কাৰণে আহিছে। তো আৰু এপ্লাই কৰিব যদি বিচাৰে আপোনালোকৰ হোৱাটছআপ কৰিব বায়'ডাটাখন। এইটো নাম্বাৰ দিয়া আছে, এই নাম্বাৰটোত হোৱাটছআপ কৰি দিব আপোনালোকে বায়'ডাটাখন। লাষ্ট ডেট হ'ব ইয়াৰে আপোনালোকৰ ফেব্ৰুৱাৰী 12 তাৰিখে। আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো হ'ল আপোনালোকৰ বজালী আৰ্টছ এণ্ড কমাৰ্চ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা আহিছে। এড্ৰেছ দিয়া আছে চাওক, পাঠশালা ডিষ্ট্ৰিক্ট বজালী। আপোনালোকৰ কোনকেইটা ছাবজেক্টৰ কাৰণে পোষ্টকেইটা মুকলি হৈছে চাওক। ইকনমিক্সৰ কাৰণে আছে, আপোনালোকৰ MA কৰা হ'ব লাগিব ইকনমিক্সত। ইংলিছৰ কাৰণে আছে, ইয়াতো আপোনালোকৰ MA কৰা হ'ব লাগিব ইংলিছত। বিজনেছ ষ্টাডিজৰ কাৰণে আপোনালোকৰ মাষ্টাৰ অফ কমাৰ্চ মানে MCom থাকিব লাগিব। আৰু ছায়েন্সৰ কাৰণে আপোনালোকৰ MSc পাছ কৰা হ'লে হ'ব। ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ ফেব্ৰুৱাৰীৰ 29 তাৰিখ দিয়া আছে। আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে ইয়াত মেইল দিয়া আছে, মেইলত বায়'ডাটা পঠিয়াব বা ইয়াৰ স্কুলৰ নাম্বাৰ দিয়া আছে। এই নাম্বাৰটোত আপোনালোকে কিবা যদি কনফিউজন থাকে আপোনালোকে ফোন কৰি ল'ব। আৰু আপোনালোকৰ চেলাৰী ওপৰৰ যিকেইটা পোষ্ট ক'লোঁ মই, চেলাৰী আপোনালোকৰ নেগচিয়েবল হ'ব। ইণ্টাৰভিউ টাইমত আপোনালোকে ডিছকাছ কৰি ল'ব আপোনালোকৰ লগত। আজিৰ পিছৰ যিটো ভেকেন্সি সেইটো আপোনালোকৰ শ্ৰী শংকৰদেৱা নেত্ৰালয়ৰ পৰা আহিছে। ইয়াতে আপোনালোকৰ জুনিয়ৰ একাউণ্টেণ্টৰ পোষ্ট হয়। এইটো জুনিয়ৰ একাউণ্টেণ্ট এটা পোষ্ট আছে আৰু আপোনালোকৰ এইটো জব কণ্ট্ৰেকচুৱেল হ'ব। এইটো পাৰ্মানেণ্ট জব নহয়, আপোনালোকৰ কণ্ট্ৰেক্ট পিৰিয়ড থাকিব। 2 বছৰ 3 বছৰৰ কাৰণে কণ্ট্ৰেক্ট পিৰিয়ড থাকিব। ইয়াৰে কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ BCom লাগিব আৰু আপোনালোকৰ টেলি নলেজ থকা হ'ব লাগিব। মানে আপোনালোকৰ টেলিত একাউণ্টছৰ কামখিনি কৰিব জানিব লাগিব। আৰু এজ লিমিট আপোনালোকৰ নট এবভ 28 ইয়াৰ্ছ দিয়া আছে। 28ৰ ওপৰত হ'লে এপ্লাই নকৰিব। এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম 2 to 3 ইয়াৰ্ছ আপোনালোকৰ বিলিং আৰু ইনভইচিং যদি কৰা কাম কৰিছে আগতে তেতিয়াহ'লে আপোনালোকক প্ৰিফাৰেঞ্চ দিব আগত।
আৰু ফ্ৰেছাৰ মে অলছ' এপ্লাই বুলি দিয়া আছে, মানে আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ নাই, ফ্ৰেছাৰ হয়, তথাপিও এপ্লাই কৰিব পাৰিব। কিন্তু ফ্ৰেছাৰ যদি হয় তেওঁলোকক চেলাৰী কম দিব, আৰু যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে চেলাৰী বেছি দিব। সেইটোৱে ডিফাৰেঞ্চ, বেলেগ আৰু কথা নাই। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে এড্ৰেছ দিয়া আছে, চাওক, টু দ্য মেনেজাৰ শ্ৰী শংকৰদেৱ নেত্ৰালয়াছ 96 বশিষ্ঠ ৰোড। এইটো হ'ব আপোনালোকৰ এড্ৰেছ, বেলতলা, গুৱাহাটী। আৰু এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াই দিব। লাষ্ট ডেট হ'ব আপোনালোকৰ ইয়াৰে 18 ফেব্ৰুৱাৰী। তো 18 তাৰিখৰ আগলৈ বা 18 তাৰিখলৈকে আপোনালোকে এই মেইলটোত বায়'ডাটা পঠিয়াই এপ্লাই কৰিব পাৰিব। কিবা যদি জানিব বিচাৰে এই নাম্বাৰটোত কল কৰি ল'ব, এইটো টেলিফোন নাম্বাৰ দিয়া আছে। আৰু অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি কল ফৰ ইণ্টাৰভিউ বুলি দিয়া আছে। যদি আপোনাক শ্বৰ্ট লিষ্ট কৰে তেতিয়াহ'লে ইণ্টাৰভিউৰ কাৰণে কল কৰিব। আজি পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ VNR Seats প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। এইটোৰ লোকেশ্যন আপোনালোকৰ দুটা লোকেশ্যন আছে, গুৱাহাটী এটা আৰু এটা আপোনালোকৰ গোৱালপাৰা। যিটো পোষ্ট মুকলি হৈছে সেইটো হ'ল TM মানে হৈছে আপোনালোকৰ টেৰিটৰী মেনেজাৰ। কোৱালিফিকেশ্যন আপোনালোকৰ MSc লাগিব বা MBA কৰা হ'লে হ'ব বা ABM কৰা হ'লে হ'ব এগ্ৰি বিজনেছত। এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 to 3 years এক্সপিৰিয়েঞ্চ লাগিব ইন দ্য ৰিলেভেণ্ট ফিল্ড। আৰু আপোনালোকৰ স্কিল থাকিব লাগিব, ইয়াতে দিয়া আছে প্লেনিং এণ্ড এক্সিকিউশ্যন অফ চেলছ এণ্ড মাৰ্কেটিং, আণ্ডাৰষ্টেণ্ডিং অফ চিটছ, বিজনেছ এণ্ড ট্ৰেণ্ড, এইখিনি আপোনালোকৰ স্কিল থকা হ'ব লাগিব। ইয়াত মেইল দিয়া আছে, এই মেইলটোত আপোনালোকে 12 তাৰিখলৈ এপ্লাই কৰিব পাৰিব। 12 তাৰিখ লাষ্ট ডেট হয়। আজিৰ পিছৰ যিটো ভেকেঞ্চি আহিছে সেইটো আপোনালোকৰ অপ্ট'মেট্ৰিষ্টৰ পোষ্ট হয়। লোকেশ্যন আপোনালোকৰ আছাম, অৰুণাচল প্ৰদেশ আৰু ৱেষ্ট বেংগল বুলি দিয়া আছে। তিনিখন ৰাজ্যৰ পৰা ভেকেঞ্চিটো আহিছে। আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যন ডিপ্ল'মা অৰ BSc লাগিব, ডিপ্ল'মা নহ'লে BSc লাগিব। আপোনালোকৰ অপ্ট'মেট্ৰি বুলি যে এইটো দিয়া আছে এইটো লাগিব, আৰু লগতে আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ লাগিব ৰিটেইল বেকগ্ৰাউণ্ডত। লোকেশ্যনকেইটা আপোনালোকৰ অসমৰ কাৰণে যিকেইটা লোকেশ্যন হয় সেই লোকেশ্যনকেইটা চাই লওক। অসমৰ কাৰণে আপোনালোকৰ যোৰহাট, তেজপুৰ, কোকৰাঝাৰ, ইটানগৰ আৰু হালদিয়া, এইকেইটা লোকেশ্যন আপোনালোকৰ অসমৰ কাৰণে হয়। ইণ্টাৰেষ্টেড যদি হয় তেতিয়াহ'লে আপোনালোকে ইয়াত যিটো মেইল দিয়া আছে মেইলত আপোনালোকে বায়'ডাটা পঠিয়াব। আৰু এইটো জব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 12 ফেব্ৰুৱাৰী। আজিৰ পিছৰ যিটো ভেকেঞ্চি সেইটো হ'ল আপোনালোকৰ চেলছ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি হয়। কোৱালিফিকেশ্যন আপোনালোকৰ এনি গ্ৰেজুৱেট হ'লে কৰা হ'লে হ'ব। ইঞ্জিনিয়াৰ মানে ইয়াতে আপোনালোকৰ BE নহ'লে BTech নালাগে, আপোনালোকৰ যিকোনো ষ্ট্ৰীমত এনি গ্ৰেজুৱেশ্যন বুলি দিয়াই আছে। অকল গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে এপ্লাই কৰিব পাৰিব। লোকেশ্যন বহুতকেইটা দিয়া আছে, লোকেশ্যনকেইটা মই কৈ যাম, চাই যাব। কোকৰাঝাৰ, মানকাছাৰ, গোৱালপাৰা, কামৰূপ ৰুৰেল, কামৰূপ মেট্ৰ', জখলাবন্ধা, ডিফু, ওদালগুৰি, টংলা, বিশ্বনাথ চাৰিআলি, এই গোটেইকেইটা ডিষ্ট্ৰিক্টৰ কাৰণে আহিছে। আৰু ইয়াতে আপোনালোকৰ ক্ৰাইটেৰিয়াটো হ'ব 2 বছৰৰ পৰা 3 বছৰ আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এপ্লাই কৰিব। আৰু সেই এক্সপিৰিয়েঞ্চটো যদি আপোনালোকৰ অট'মোবাইল ছেক্টৰত আছে তেতিয়াহ'লে আগত প্ৰিফাৰেঞ্চ দিব। কিন্তু আপোনালোকৰ ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰবিলাকেও ইয়াতে দিয়াই আছে, কোম্পানীৰ ফালৰ পৰা এইটো মেনশ্যন কৰি দিছে। ফ্ৰেছাৰ যদি হয় এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ বেষ্ট এজ পাৰ ইণ্ডাষ্ট্ৰী হ'ব বা আপোনালোকৰ লগত নেগচিয়েট কৰি ল'ব ইণ্টাৰভিউ টাইমত। আপোনালোকৰ যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত দিয়া মেইলটোত আপোনালোকে বায়'ডাটাখন পঠিয়াই দিব। আৰু বায়'ডাটা পঠিয়াৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 11 ফেব্ৰুৱাৰী। পিছৰ যিটো জব সেইটো হ'ল আজি আপোনালোকৰ ৰিলায়েন্সৰ পৰা আহিছে। ৰিলায়েন্স এইটো আপোনালোকৰ 1 নম্বৰ যিটো পোষ্ট আহিছে সেইটো হ'ল ছিনিয়ৰ চেলছ এছ'চিয়েট। টেলিকম আৰু মোবাইল হেণ্ডছেট চেলছ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব, মেণ্ডেটৰী বুলি দিয়া আছে। লোকেশ্যন গোৱালপাৰা, মংগলদৈ আৰু শিলচৰ, এই 3টা লোকেশ্যন দিয়া আছে। আৰু টোটেল আপোনালোকৰ অপেনিং হৈছে তিনিটা, মানে 3টা পোষ্ট আছে ইয়াতে ছিনিয়ৰ চেলছ এছ'চিয়েটত। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন আপোনালোকৰ মেণ্ডেটৰী, গ্ৰেজুৱেশ্যনৰ তলত হ'লে নোৱাৰিব, মিনিমাম গ্ৰেজুৱেশ্যন লাগিব। পিছৰ যিটো ভেকেঞ্চি আহিছে, পিছৰ ভেকেঞ্চিটো কোৱাৰ আগতে ইয়াতে আৰু এটা কথা কৈ লওঁ মই, ইয়াতে আপোনালোকৰ এক্সপিৰিয়েঞ্চো লাগিব। 3 পৰা 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব টেলিকম ইণ্ডাষ্ট্ৰীত। আৰু আপোনালোকৰ গ্ৰছ চেলাৰী 1.65 lakhs হ'ব। আৰু আপোনালোকৰ কিছুমান বেনিফিটছ থাকিব কোম্পানীৰ ফালৰ পৰা। আপোনালোকক PF আৰু ESI দিব, লগতে গ্ৰেচুইটি দিব, আৰু বোনাছ, টাৰ্ম ইঞ্চুৰেঞ্চ থাকিব, এক্সিডেঞ্চিয়েল ইঞ্চুৰেঞ্চ থাকিব, আৰু আদাৰ কিছুমান ফেচিলিটিজো থাকিব। সেইটো কোম্পানীৰ ফালৰ পৰা আপোনালোকক জইনিং কৰাৰ পিছত আপোনালোকে গম পাব।
ৰিলায়েন্সৰ পৰা আপোনালোকৰ যিটো 2 নম্বৰ পোষ্ট আহিছে সেইটো আপোনালোকৰ সেলস এসোসিয়েট হয় ওপৰটো সিনিয়ৰ সেলস আছিলে এটো আপোনালোকৰ অনলি সেলস এসোসিয়েট হয় ইয়াত আপোনালোকৰ ভ্যাকেন্সি 30টা ভ্যাকেন্সি আছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ চাওক কোৱালিফিকেশন আপোনালোকৰ যদি ক্লাস 12 পাস মানে হাই সেকেন্ডাৰী পাস কৰা হয় তথাপি এপ্লাই কৰিব পাৰিব মিনিমাম আপোনালোকৰ হাই সেকেন্ডাৰী পাস কৰা হলে এক্সপেৰিয়েন্স মিনিমাম 6 মান্থস টু 1 ইয়াৰ যদি আপোনালোকৰ সেলছত কাম কৰা এক্সপেৰিয়েন্স আছে 6 মান্থ এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ স্যালাৰি আপোনালোকৰ 1.30 লাখ প্লাস ভেৰিয়েবলস এইটোৰ কাৰণে আপোনালোকৰ লোকেশন হ'ব তিনিচুকীয়া নগাঁও তেজপুৰ আৰু গুৱাহাটী আৰু বেনিফিটস খিনি মই ওপৰত কলুৱে ওপৰটোৰ নিচিনা একেই হয় আৰু আপোনালোকৰ এজ লিমিট 20 ইয়াৰ্ছৰ পৰা 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব দুইটা পজিশনৰ কাৰণে আৰু ইন্টাৰভিউ ডিটেইলছ খিনি আপোনালোকক কমিউনিকেট কৰা হ'ব কোম্পানী ফালৰ পৰা টেলিফোন কৰিব আৰু কনফাৰ্ম কৰি আপোনালোকক জনাই দিব কেতিয়া ক'ত ইন্টাৰভিউ কাৰণে যাব লাগিব আপোনালোকে এপ্লাই কৰি ল'ব আপোনালোকক যদি শৰ্টলিষ্ট কৰে আপোনালোকক কোম্পানী ফালৰ পৰা আপোনালোকক ৰেসপন্স দিব এতিয়া এপ্লাই কৰিবৰ কাৰণে ইয়াত যেটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াব আৰু মেইলটো ভালকে চাই ল'ব মেইলটোত আপোনালোকে প্ৰথমতে RATUL লিখি তলত ইয়াতে আন্ডাৰস্কোৰ এটা আছে এইটো দি ল'ব দিয়াৰ পিছত আপুনি ওজা বুলি লিখিব @rediffmail.com বহুতে এই আন্ডাৰস্কোৰটো নিদিয়া কাৰণে আপোনালোকৰ মেইলটো ইনভ্যালিড আহে আৰু তেওঁলোকে ভাবে মেইলটো এক্টিভ মেইল নহয় বুলি সো এই আন্ডাৰস্কোৰটো দিব আপোনালোকে আৰু ইয়াৰে লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্লাই কৰাৰ 15 ফেব্ৰুৱাৰী সো 15 ফেব্ৰুৱাৰীলৈ আপোনালোকে এপ্লাই কৰি ল'ব আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু স্কুলৰ পৰা আহিছে চিলাপথাৰ হ'ব আপোনালোকৰ ওয়াৰ্ক লোকেশন এক নম্বৰ যেটো পোষ্ট হয় হেতু একাডেমিক কোঅৰ্ডিনেটৰ এটাই পোষ্ট আছে আৰু আপোনালোকৰ স্যালাৰি বেসড অন এক্সপেৰিয়েন্স এন্ড স্কিলৰ ওপৰত হ'ব এজ লিমিট নাই ইয়াতে কোনো ধৰণৰ এজ লিমিট নাই আৰু কোৱালিফিকেশন আপোনালোকৰ PGT ইন এনি ডিসিপ্লিন উইথ BEd মানে আপোনালোকৰ মাস্টাৰ ডিগ্ৰী কৰা হলে হ'ল MA MCom বা MSc যদি পাস কৰা আছে লগতে BEd যদি আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ ইংলিশৰ ফেকাল্টিৰ কাৰণে হয় দুটা পোষ্ট আছে ইয়াতো আপোনালোকৰ স্যালাৰি এক্সপেৰিয়েন্স আৰু স্কিলছৰ ওপৰত হ'ব আৰু ইয়াতো কোনো ধৰণৰ এজ লিমিট নাই আৰু কোৱালিফিকেশন ইয়াতে অকল গ্ৰেজুৱেচন কৰা হলে হ'ল আপোনালোকে ইংলিশত গ্ৰেজুৱেচন কৰা হলে হ'ব ইয়াত কিন্তু BEd বুলি মেনশন কৰা নাই গতিকে ইয়াত BEd যদি আপোনালোকৰ নাই তথাপি এপ্লাই কৰিব পাৰিব 3 নম্বৰ পোষ্টটো আপোনালোকৰ হিন্দী ফেকাল্টিৰ হয় এটা পোষ্ট আছে ইয়াতো ওপৰৰ নিচিনা একে আপোনালোকৰ এক্সপেৰিয়েন্স আৰু স্কিলৰ ওপৰত স্যালাৰি হ'ব আৰু এজ লিমিট নাই ইয়াতো আপোনালোকৰ হিন্দীত গ্ৰেজুৱেচন কৰা হলে আপোনালোকে এপ্লাই কৰিব পাৰিব BEd নালাগে ইয়াত দিয়া নাই 4 নম্বৰ পোষ্টটো আপোনালোকৰ ফেকাল্টি ফৰ কম্পিউটাৰ সায়েন্সৰ কাৰণে হয় দুটা পোষ্ট আছে স্যালাৰি ওপৰৰ নিচিনা একে এজ লিমিট নাই ইয়াতে আৰু ইয়াতো আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে হ'ল কম্পিউটাৰ সায়েন্সত এপ্লিকেশন ফি ইফ এনি আপোনালোকৰ ইয়াতে নট এপ্লিকেবল বুলি দিয়া আছে মানে কোনো ধৰণৰ ফিজ দিব নালাগে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ স্কুলৰ মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব আৰু বায়োডাটা পঠিওৱাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ ইয়াতে 15 ফেব্ৰুৱাৰী দিয়া আছে আজিৰ পিছৰ যেটো ভ্যাকেন্সি আজি আৰু পিছত ভ্যাকেন্সি নাই এইটোৱে লাষ্ট ভ্যাকেন্সি আছিল সো মই আজি দিনটো দুলোৱা গুটেখিনি ভ্যাকেন্সিৰ আপডেট দিলো আপোনালোকে যদি ভিডিওটো ভাল পায় লাইক এটা কৰি দিব আৰু জবৰ আপডেট সমূহ যদি আপোনালোকে সদায় পাই থাকিব বিচাৰে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব সো আজিলৈ এইখিনিয়ে আছিল লগ পাম পুনৰ এটা নতুন ভিডিওত সো আজিলৈ ধন্যবাদ